যথাই তুমি দেখিলে কোলখন খন্তি কি হৈ যাব হৈ যাব হৈ যাব অকণমান কোমল কৰি দিলে হ'ল ধুনীয়া হ'ব সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নাম শ্ৰী পিংকু পেগু মোৰ ঘৰ অৰিজিনেল ঘৰ ঢকুৱাখানা ইয়াতে গভমেণ্ট ITI বিশ্বনাথ চাৰিআলিতে কাম কৰোঁ আচ্ছা এতিয়া মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ ঘৰে ঘৰে ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ উপৰিও এনেকৈ দিনক দিনে প্ৰত্যেক দিনাই মানে এজোপাকৈ হ'লেও কেতিয়াবা 10টাও হয় 20টাও হয় কিন্তু এজোপা সদায় ৰুওঁ বেছ ধন্যবাদ আৰু কথা হ'ল মানে কি এইটো একচুৱেলি আমি সকলোৱে জানো এতিয়া পৃথিৱী কি অৱস্থালৈ গৈ আছে গলিবলৈ অকণমান বাকী আছে প্ৰায় গলিবই আৰু মানুহ মানে ইয়াত জীৱ থাকিব পৰা কণ্ডিশ্যন নাই আৰু গতিকে গছ গছনি নোহোৱাৰ ফলত আমি বহুতখিনি মানে অনুতপ্ত হ'বলগীয়া হৈছে ঠিক এই সম্পৰ্কে ৰোৱাৰ কাৰণে অশেষ ধন্যবাদ কিন্তু এটা কথা হ'ল মানে কি ক'বলৈ গ'লে চৰকাৰে গুৰুত্ব দিছেও দিয়া নাইও গুৰুত্ব ভালকৈ দিছে কিন্তু ৰাইজেহে গুৰুত্ব দিয়া নহয় কথা সেইকাৰণে মানে কেছটো হ'ল সেইটো হয় কিন্তু আমি যদি এতিয়া বাচিবলগীয়া হয় নিজকে তেতিয়াহ'লে থকা গছটো আমি সংৰক্ষণ কৰিব লাগিব এই গছজোপা আজি ৰুম এইটো ডাঙৰ হ'বলৈ নাই বুলি ক'লেও 5-10 বছৰ লাগি যাব কিন্তু ৰুলেহে সি ডাঙৰ দীঘল হ'ব কিন্তু সেইকাৰণে মোৰ কথা হ'ল মানে কি ৰুবতো লাগিব য'ত গছ নাই আগতেতো চৰাই চিৰিকটি জীৱ জন্তুৱে ৰুইছিলে গছ গছ কিন্তু এতিয়া চৰাই চিৰিকটি জীৱ জন্তু নাই মানুহে ৰুব লাগিব য'ত য'ত গছ নাই কিন্তু থকাটোক আমি সংৰক্ষণটো বেছি ইম্পৰ্টেণ্ট বেছি কৰিব লাগিব নহ'লে আপোনাৰ কেম্পাছৰ গছটো আপুনি যদি সংৰক্ষণ নকৰে তেতিয়া কোনে কৰিব আৰু তেনেকুৱা আৰু আপোনালোকেও এতিয়া এটা কথা ক'লে শগুনটোতো দূৰৰ কথা শগুনটো পিছৰ কথা এতিয়া সকাম নিকাম কৰিলে যে কাউৰী জাকে জাকে আহিছিলে এতিয়া আপুনি কাউৰী দেখিছে কাউৰী মই দেখিছোঁ প্ৰায় 300-400 কাউৰী ডেইলি মোৰ লগত ইয়াত আহে ন ইয়াত নহয় মোৰ হোষ্টেলত কাৰণ মই তেওঁলোকক চৰাই চিৰিকটি চবকে মই খানা দিওঁ এতিয়াতো আপোনাৰ ঘৰতো আহিব লাগিছিলে নিয়মমতে আহিব লাগিছিল কাউৰী নাই মানে কুলিও নাই আকৌ দেই কাউৰী যদি নাইকিয়া হৈ যায় পুৰি চৰাইও নাইকিয়া হৈ যাব কাৰণ তেওঁলোকে লোকৰ পিঠাৰে বিহু পাতেতো সেইকাৰণে সেই বস্তুবিলাক নাইকিয়া কৰিছোঁ আমি আমাৰ ভুলৰ কাৰণে হৈছে সেইকাৰণে এতিয়াৰ পৰা আমি যোৱাকালিলৈকে যিয়ে হওক কিন্তু এতিয়াৰ পৰা আজিৰ পৰা অন্তত আমি আমাৰ মাজতে যদি আমি নিজৰ থকা গছখিনি যদি সংৰক্ষণ কৰিব পাৰোঁ পৃথিৱীটো হয়তো আগৰ অৱস্থালৈ আহিব নহ'লে আৰু এনেকৈ মৰিব লাগিব কাৰণ 45 ডিগ্ৰী পৰ্যন্ত মানে পাইছোঁ আজি এসপ্তাহৰ আগত কিন্তু আৰু অকল 5 ডিগ্ৰী আছে দেই মৰিবৰ কাৰণে আজি দিনত যিটো গৰম হৈছে দেখিছে তই একদম সহ্য কৰিব পৰা নাই কিন্তু আগতেতো তেনেকুৱা গৰম নাছিল কথা হ'ল ডাঙৰ গছ নাই প্ৰটেকশ্যন কোনে দিব সেইটো কথা আচল কথা সেইটোৱে হৈছে আৰু এইলোকক শিক্ষা দিব লাগিব গছ কেনেকৈ ৰুব লাগে তেওঁলোকে নাজানে এইবোৰ বস্তু স্কুল কলেজত এইবোৰ নিশিকায় এজোপা গছে যে আমাৰ জীৱনত কিমান খাপ খাই আছে মানে তোমাৰ বাৰ্থডে হ'লে এতিয়াৰ পৰা বা মিনিমাম 2জোপাকৈ হ'লেও এবছৰ ৰুবা বুজি পাইছা কথাটো কাৰণ এই গছৰ দ্বাৰাহে আমি জীয়াই আছোঁ সিয়ে আমাক জীয়াই থাকিবলৈ মানে আমাক হেল্প কৰি আছে মানে ই নাথাকিলে কোনো 1 ছেকেণ্ডো জীয়াই থাকিব নোৱাৰিম মানে ইয়াক কি কৰিব লাগিব প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰাটো তোমাৰ দায়িত্ব হয় ডাঙৰ হ'লে তোমাৰ ইয়াৰ ফল তুমিয়ে খাব পাবা ফল খোৱাটো দূৰৰ কথা আমি যিটো এঙাৰ গেছ যিটো আমাৰ গেছ আৰু আমি কি গেছ এৰিছোঁ আৰু কি গেছ আমাক দিছে কোনে দিছে এই গছ গছনিয়ে দিছে এইবিলাক কথা বিজ্ঞানত পিছত পাবি বিজ্ঞানৰ বুৰঞ্জীটো মুঠতে এটা কথা তুমি ভাবি লোৱা যে গছ থাকিলেহে মই থাকিম
এনেকৈ ভাবি ল'ব লাগে আৰু এজোপা গছ ৰোৱা অৰ্থাৎ একাধ্যায় কীৰ্তন দশম বা ভাগৱত পাঠ কৰা একেই কথা এইটোৱে ভগৱান হয় একচুৱেলি ক'বলৈ গ'লে এওঁৰ ওচৰত সদায় তুমি যেতিয়া এগিলাচকৈ পানী দিয়া এই বহুত আশীৰ্বাদ কৰিব গছ গছনিৰ সম্পৰ্কে মই কিছু এটা জানো এটা কোৱা আজি আইটিআই কলেজৰ এজন শিক্ষকে কোৱা তুমি কোৱা আমাৰ বাৰীত এজন টিচাৰে আমাৰ জীৱনৰ সম্পৰ্কে তেখেতে আমাক এটা গছ পুলি নিজৰ বাৰীত দি থৈ গৈছে আমাৰ সুসংবাদৰ কাৰণে তেখেতে ৰুই থৈ গৈছে দি থৈ গৈছে আমি এওঁক যত্ন কৰিম ভৱিষ্যতে জীয়াই থকাৰ আশাৰে বা জীয়াই থাকিম এই গছৰ অবিহনে হ'ব ঠিকে আছে বাৰু আৰু বিশেষকৈ এটা কথা এতিয়া দুখৰ বিষয় আপোনাৰ এই ল'ৰাজনৰ দেউতাক এতিয়া পৃথিৱীত নাই ট্ৰেইন এক্সিডেণ্টত ঢুকাইছে বুলি মই খবৰ বহুত দুখৰ বিষয় কিন্তু তেওঁৰ স্মৃতি বুলিবলৈতো একোৱেই নাই তেখেতৰ আত্মাৰ সদগতিত আপোনাৰ ল'ৰা বুলি ভাবিব লাগিব ধন্যবাদ বহুত বহুত তুমি পাপা বুলি তোমাৰ পাপা বুলি ভাবিব লাগিব সদায় এগিলাচ পানী নাখালেও তুমি ইয়াত দিবা ডেইলি এমক পানী দি থৈ যাবা আশ্ৰয় ল'ব আশীৰ্বাদ দিব আপোনালোকৰ পৰিয়াল সকলোৱে মানে মংগল নিশ্চয় হ'ব বুলি বহুত বহুত ধন্যবাদ চাৰিওফালৰ পৰা মাতি দি কাইলৈ তুমি ৰাতিপুৱা শুই উঠিয়ে ইয়াক পানী দিবা ডেইলি মই কাইলৈ ইয়াক যত্ন কৰি দিম মই একদম বস্তাৰে ঘেৰি ধুনীয়া কৰি দিম এজন ব্যক্তিয়ে আহি মোৰ বাৰীত যেতিয়া এইখিনি আমাৰ জীৱনৰ সম্পৰ্কে যে কৰি থৈ গৈছে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিবা সদায় কৃষ্ণ কৃষ্ণ বল ভাইটি লগাই